আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম চিপাজাৰ বিএড কলেজৰ বিএড এডমিশনৰ বিষয়ে 2024-25 বৰ্ষত যিসকলে বিএডত এডমিশন ল'ম বুলি ভাবিছে আৰু তেওঁলোকে যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আজিৰ এই ভিডিঅ'ত মই ডিসকাস কৰিম চিপাজাৰ বিএড কলেজৰ বিএড এডমিশনৰ বিষয়ে গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ যে এয়া হ'ল চিপাজাৰ বিএড কলেজৰ বিএড এডমিশনৰ নোটিছ ইয়াতে আপোনালোকে দেখা পাইছে ৰেকগনাইজড বাই এনচিটি গভৰ্নমেণ্ট অফ ইণ্ডিয়া আৰু স্পন্সৰ্ড বাই আসাম এডুকেশ্যন ফাউণ্ডেশ্যন আৰু ইয়াতে কি কোৱা হৈছে বা ইয়াতে কন্টেক্ট নাম্বাৰবিলাক দি আছে মই ইয়াতে প্ৰথমতে আপোনালোকক কন্টেক্ট নাম্বাৰ কেইটা কৈ দিছোঁ তিনিটা কন্টেক্ট নাম্বাৰ আপোনালোকে ইয়াতে দেখা পাইছে কন্টেক্ট নাম্বাৰ তিনিটা 9365436120 9864400199 8638306263 এই তিনিটা নাম্বাৰত আপোনালোকে কন্টেক্ট কৰিব পাৰে কিবা সুধিব লগা থাকিলে আপোনালোকে সুধি ল'ব সো ইয়াতে সবিশেষ নটিফিকেশ্যনৰ মাজলৈ আহিছোঁ ইয়াতে কি লিখিছে এবাৰ চাওক দিস ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু দ্য কেণ্ডিডেটছ হু হেজ কোৱালিফাইড ইন GU BEd CET 2024 are requested to collect admission form in college hours from 8th August 2024. The submission of filled up form and date of admission will be notified after publication of final merit list by GU authority. অৰ্থাৎ যিসকল ষ্টুডেণ্টে GU BEd CET 2024 দিছিল আৰু তেওঁলোকৰ নাম আহিছে তেওঁলোকে চিপাজাৰ বিএড কলেজত যদি নামভৰ্তি কৰিম বুলি ভাবিছে তেওঁলোকে ফৰ্মসমূহ কালেক্ট কৰিব পাৰে আৰু ফৰ্ম দিয়াৰ প্ৰচেছ যোৱা 8 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে ফৰ্ম ফিলআপ কৰিব পাৰিব ফৰ্ম ফিলআপ কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কেতিয়া হ'ব এডমিশন ফিজ কিমান এই গোটেইখিনি কথা ফাইনাল মেৰিট লিষ্ট অহাৰ পিছত চিপাজাৰ বিএড কলেজৰ ফালৰ পৰা জনোৱা হ'ব গতিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ' তেতিয়াও লৈ আহিম গতিকে যিসকলে ফৰ্ম ফিলআপ কৰিম বুলি ভাবিছে তেওঁলোকে চিপাজাৰ বিএড কলেজৰ পৰা ফৰ্মসমূহ কালেকশ্যন কৰিব পাৰে সো এইখিনিয়ে হ'ল এই আজিৰ এইটো ভিডিঅ' সবিশেষ ভিডিঅ' মই লৈ আহিম ইয়াৰ পৰৱৰ্তী সময়ত গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ যিসকলে চালে সিহঁতক বহুত বহুত ধন্যবাদ যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লৈ আহিম আৰু অসমৰ অন্যান্য বিএড কলেজৰ বিএড এডমিশনৰ বিষয়ে আপোনালোকৰ লগত ডিসকাস কৰিম গতিকে সেই বিষয়ে আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে অৱশ্যই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আজিৰ ভিডিঅ'টো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ